হৰ হৰ মহাদেৱ। হে গাইছ, মই দীপজ্যোতি দাস, তোমালোকক মোৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো ভাল আছা। যিসকল ভাল নাই মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিম সকলোৰে ভাল হওক। আৰু আজি মন্দিৰলৈকে গৈছা, যিহেতু আজি শিৱৰাত্ৰি আৰু কেনেকৈ কি হয় সকলোবোৰ এটা এটাকৈ দেখুৱাই থাকিম, চাই থাকা তোমালোকে। এতিয়া ল'ৰাজনহঁতৰ ঘৰলৈ যাম, তাৰপিছত ল'ৰাজনহঁতৰ ঘৰৰ পৰা ৰূপম চুপম চবকে লৈ আমি তিনিওটা মন্দিৰলৈ যাম। তাৰপিছত মন্দিৰত পূজা পাতিলৈকে সকলো দেখুৱাম, চাই থাকা। আৰু লগতে আজি মানে ঘোটা বনাম, চাই থাকা দেই, সকলো দেখুৱাই আছোঁ। এয়া এতিয়া ঘৰৰ পৰা ওলাই আহি পেলাই জোনহঁতৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁ। জোনক ৰাস্তাতে লগ পালোঁ। ইয়াত সি ওলাই গৈ আহিছে, মোৰ নিচিনা সি চব কি লৈছ মহাদেৱৰ নামত? কলে ভাঙে ধূপে তেলে এই ভাং চাং চব লৈ লৈছে। আৰু ইয়াৰ পৰা অকণমান মাৰিব লাগিব গোটাত দিবলৈ। আৰু এতিয়া ৰূপম ভাইহঁতৰ ঘৰলৈ গৈ আছোঁ, চাই থকা। ৰূপম ভাইকো ল'ম, তাৰপিছত একেবাৰে বাকীখিনি চব মন্দিৰতহে দেখুৱাম আৰু। এই ৰূপমহঁতৰ এতিয়া ঘৰ সোমাইছোঁ। এয়া তই কি কৰি আছ? ইমান টাইম লাগে তোৰ? হ'ল এতিয়া ৰূপম ভাই ফাইনেলি গাইছ মন্দিৰৰ সন্মুখ পাই গ'লো। সেয়া জোন আৰু ৰূপম ভাইও আহি আছে লগত, দেখিছা চব ৰেডি আছে। মন্দিৰ পাই গৈছোঁ, মন্দিৰ দেখুৱাইছোঁ, চোৱা। শম্ভো শম্ভো শম্ভো। হে গাইজ ফাইনেলি মন্দিৰৰ পৰা পাই গ'লো। সেই মন্দিৰত মানে বেছিভাগ সময় ভিডিঅ'বিলাক মিউট কৰি মিউজিক দিয়া কাৰণটো হৈছে তাত মানে একদম মাইক চাইক লাগি আছে। আৰু যদি বেকগ্ৰাউণ্ডত মাইক চাইক বুজি থকা এইবিলাক কিবা কিবি দি দিওঁ তেতিয়াহ'লে মোৰ ভিডিঅ'টো কপিৰাইট লাগি যাব। সেইকাৰণে মাতটো হেৰি কৰি দিছোঁ। আৰু এতিয়া এইখিনি ভালকৈ দেখুৱাম, চাই থাকা। ঘৰত আছোঁ, ইয়াত মানে কোনো ধৰণৰ মাইক চাইক বক্স চক্স নাই তেনেকুৱা। আৰু আমি ঘৰতে আছোঁ, বাকীখিনি দেখুৱাম এতিয়া। ইয়াক গোটা চোটা বনোৱা, খোৱা কৰা কিবা কিবি। এই আমাৰ দেউৰীয়া ফল মূল কাটি আছে, দেখিছে? এইফালে গাখীৰ উতলি আছে ঘোটা বনাবলৈ। সেইটো এটা বেকাৰ দেখিছে, এই খালি খোৱা বোৱাতে থাকে। এয়া ফল মূল কাটি আছোঁ। এইকেইটা দেখুৱা, দেখিছে ঘোটা বনাবলৈ। ৰঙা ৰঙা লাল লাল খাগে হাৱা মে উল্টি ৰহ পঞ্চী ফিৰো সেইটো খালি কিয় জুপি থাকে? এই খাবলৈ নাপাওঁ এটা। এইটো নাম লওঁতে কাৰেণ্ট গুচি গ'ল গাইছ। প্লাগটো অন কৰি দে। গাখীৰকণ ধুনীয়াকৈ দেখুৱাই দে। গৰমো সিফালে যা। আটা এই গাখীৰ উতলি আছে ঘোটা বনাবলৈ। এইফালে নাৰিকল চাৰিকল দেখিছে? এয়া চব কুৰণি দাদা। এয়া তাক কুৰখন দিয়া আছে। খায়ে আছে, দিব এতিয়া আৰু ফল মূল। তাৰ বোলে গৰম লাগিছে, এয়া দিছে। আপোনালোকে চাই থাকক। কাৰোবাক যদি এনেকৈ খাবলৈ মন আছে তে এজনক লৈ গ'লেই হ'ল। মোক মাতি দিব, মই ঘোটা বনাই খাই ৰোণ একদম না হেৰি কৰি পেলাম। এয়া খন্তি মাৰিছে, দেখিছে? এয়া ঘোটা বনাইছে। আহি কি হয় ভগৱানে জানে। প্ৰথমবাৰ বনাইছে বোলে ঘোটাখি। সেই গাইছে ৰঙা ৰঙা দেখিছে, দিব এতিয়া। কি নাম গাইছ একচুৱেলি ময়ো ভালকৈ নাজানো, খালি দোকানত পাইছোঁ আৰু লৈ আহিছোঁ। এয়া কি বুলি কয় তোমালোকে জানা যদি কমেণ্ট কৰি জনাবাচোন। ভাল লাগিব, ৰঙা ৰঙা সোৱাদ হ'ব বুলি লৈ আহিছোঁ আৰু। এয়া দেখিছে দিব আৰু এতিয়া কাটি হৈ গৈছে আৰু। আনিলে গাইছ কাটি হৈ গ'লে দিম, চোৱা তোমালোকে। এয়া দেখিছে দিছে গোটেইখিনি ৰঙা। এটা নাইকিয়া দুখীয়া মানুহ, সেইকাৰণে কটাই দিয়ে দিছোঁ আৰু। নিচা বুলি নাভাবিবা। এতিয়া উতলতহে জোৰ আৰু। আমাৰ মেইন বস্তুকেইটা দিয়া নাই নহয়। হে প্ৰভু জগন্নাথ প্ৰেমানন্দে হৰে কৃষ্ণ গোবিন্দ ৰাম 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 ৰাম। কি হ'ব আৰু ভগৱানেহে জানে। স্বাহা। অকণমান দেচোন, খাই চাওঁ কেনেকৈ লাগিছে। গৰম দেই। আস্তেকৈ দিবি দেই। দৌৰ লয় অকণমান চেলেকি দে।
এই ৰাহুৱে খাব আৰু এতিয়া গৰম খন্তি যা ধুই আনগৈ যা সেইকেইডাল কাপিটো ধ্যান গজাৰ কম হৈ যাব এয়া হৈ গ'ল ঘোটা এয়া এতিয়া নিম আৰু ৰুমলৈ দে ধৰ আহ দে খামহে খাম আৰু বল সেইটো প্ৰথমতে বহিয়ে আছে দেখিছে গাইছ ৰাক্য সেইটো হাঁহন চাগ কুৰকেইখন দি इसको कहते हैं ओए आस्ते आस्ते भाग स्टाइल नहीं करेगा स्टाइल करेगा तो हम मर जाएगा ये तो लेलेठी পৰিয়ে আছে ৰূপমক ডাইৰেক্ট এনেকৈ ডাইৰেক্ট ঢালি দিব লাগে দেখিছে একদম কেনেকুৱা লেটেক্স কোনোবাই খা যদি তোমালোকে কণ্টেক্ট কৰা ইমাৰ্জেঞ্চি লেট নকৰিবা মাটিৰে চিলি মতে ভাং খাই মহাদেৱে দুগু 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 দবৰুবাই এ ভাং খাই তোলা কুচনিতে ভাং খোৱাৰ 1 ঘণ্টাৰ পিছৰ পৰ্যায় মই একো চুৰ কৰা নাই মোক কিয় জেলত ৰাখিছে ভাই পৃথিৱীখন উল্টা হ'ল কি হবে মাটিৰে চিলি মতে ভাং খাই মহাদেৱে দুগু 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 দবৰুবাই আংখাৰে তোলা কুচনিতে টোপোলা ততা ধাৰিবলীয়া তিলোকৰ প্ৰতি শিৱ জয় নীলকণ্ঠ তিলোকৰ প্ৰতি শিৱ জয় নীলকণ্ঠ আমুক টুমুকের আমার ডুমাল আমুক টুমুকের আমার ডুমাল আমুক টুমুকের আমার ডুমাল আমুক টুমুকের আমার ডুমাল ৰুদ্ৰ তুমি সোমবাৰে জতা খুলি বিনা বসে সৰ্প তোমাৰ গলৰ মণি তোমাৰ মুখৰ বাণী পৰমগ্ন ভয়া পূজাৰ বাবে ভাং খাই তোলা পিছনিতে টোপোলা জতা ধাৰিবলীয়া জতা ধাৰিবলীয়া থেংক ইউ ছ' মাছ গাইজ তোমালোকে যে ভিডিঅ'টো শেষলৈকে চালা আশা কৰোঁ অলপ হ'লেও ভাল পালা যদি অলপ হ'লেও ভাল পালোঁ তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আকৌ নতুন নতুন ভিডিঅ'ত লগ পাম এতিয়া কাৰণে বাই বাই হৰ হৰ মহাদেৱ লাইক কমেন্ট শেয়ার সাবস্ক্রাইব করে দিবা কি কৰিবা লাইক কমেন্ট শেয়ার সাবস্ক্রাইব করে দিবা বম বম ভোলে